সেইকাৰণে যুক্তি ইয়াত কোনেও দিব নাহে ডাঙৰ সমস্যাটো হৈছে কি আমি নামানো নুবুজো আৰে নুবুজিলে কেনেকৈ কৰিবা বুজিলেহে আন্দোলন কৰিব পাৰিবা সেইকাৰণে অসমত গোটেইটো এটা ফিয়াস্কো হ'ব there will be no fresh application পিছত আমি কেম্প বহাব লাগিব এনআৰচিত বায়োমেট্ৰিক ব্লক হৈ থকা মানুহখিনি কাৰণ এপ্লিকেশ্যন কৰ বুলি আজিতো 4 দিন গ'লে কেইটা অসমৰ পৰা আবেদন হ'ল 13ত এনাউন্সমেণ্ট হ'ল 12ত না আজিতো 4-5 দিন হ'লে there was not a single application from Assam পোৰ্টেলটো খোলা আছে এটা কিমান ডাঙৰ 855 লাইনত গৈ আছে কা আন্দোলনটো উত্তৰ দিব উল্টা পৰিব এইটো কাৰণ মোৰ অসমৰ পলিটিক্সৰ ওপৰত এটা ভাল আণ্ডাৰষ্টেণ্ডিং আছে মই জানো যে অসমত মানুহ নাহে কাৰণ ইয়াত ইক'চিষ্টেমটো ইমান ষ্ট্ৰং মানুহে একচেপ্টে নকৰে এইটো কৰিডৰ হিচাপেহে ইউজ কৰে সোমাই পেলাই ওলাই যায় আৰু অসমৰো ইভেন বাংলাদেশী মুছলমানো অসমত নতুন সোমোৱাই নাই ওলাই গুচি যায় অসমৰ পৰা কাৰণ আমি ইয়াত ইমান বস্তুটো ডিবেটেবল হৈ গ'ল ইয়াত কলিকতাত গ'লে ট্ৰিবিউনেল নাই IMDT নাই কলিকতাত গ'লে ডি ভোটাৰ নাই গতিকে মানুহ অসমত থাকিব নে বেংগলত গুচি যাব বিহাৰত গ'লে ডি ভোটাৰ ট্ৰিবিউনেল নাই অসমত পায় 100 টকা লেবাৰ কৰিলে গুজৰাটত গ'লে 300 টকা CA যোনে কৰিছে I am not very enthusiastic about the CA things কাৰণ গোটেই মানুহবিলাকে উত্তৰ দিব লাগিব অসমখনৰ কেছটো আমাৰ আবেগত চলোতো আমি কোনেও কেছটো ধৰিব পৰা নাই কথাটো হ'ল CA there is a cut off line 1/1/2014 so তুমি যদি 1/1/2014 আগত আহিছিলা why you have not applied NRC বাকি ষ্টেটত যদি 21ত সোমোৱা মানুহজনেও কয় যে মই 14ত আহিছো তেওঁৰ প্ৰুফ নাই অসমত প্ৰুফ হৈ গ'ল যে মই 2014ৰ আগত আহিছো কাৰণে মই এনআৰচিত এপ্লাই কৰিছিলো নহলে তো মই নাই সেইকাৰণে অসমত CAত এপ্লাই কৰা মানুহ আটাইতকৈ কম হ'ব এতিয়া পোৰ্টেল খোলা আছে এভৰি ডে আপোনালোকে চাব পাৰিব অসমৰ পৰা পোৰ্টেলত কিমান মানুহে আবেদন কৰিছে so this law will be complete insignificant in Assam there is no citizenship will be given by the central government there is no rule of federal government or state government citizenship is always a subject of the state federal government but law is very clear that you have to give evidence prior to 2014 অসমত যদি তুমি এনআৰচিতে এপ্লাই কৰা নাই তেলে 2014 ৰ আগত তাৰমানে তুমি নাই আহা সেইকাৰণে এই যে ইমান দিন যে আমি আবেগ কৰিলো যেনেকে হিন্দুস্তান পেপাৰ কৰ্পোৰেচন বন্ধ হৈছিল মানুহে আন্দোলন কৰিলে আমি কি কৰিলো আমি পৰিকল্পনা কৰিলো ৰাস্তাত আজি যদি চিঞৰি থাকিলেহেঁতেন সেমিকণ্ডাক্টৰ আহিলেহেঁতেন নেকি কিন্তু আমি গলো আমি ট্ৰিবিউনেলত গলো কলিকতা জুজি বাগি মাটিটো কিনিলো আনিলো কৰিলো আজিতো নাও উই হেভ এ বিগাৰ থিংছ সো VRS দিলো যেতিয়া আমি 700 কোটি টকাৰ VRS দিছিলো আমাকে প্ৰশ্ন কৰিছিল যে কিয় দিলো বাট মই জানো যে দিস ইজ এ বিগ ইনভেষ্টমেন্ট উই আৰ মেকিং সো তেনেকে আমি বিবেকে দি চলি এতিয়া 5 জন শহীদৰ মৃত্যুৰ উত্তৰ বহুত মানুহে দিব লাগিব আফটাৰ 45 ডেজ ইলেকশনৰ আগদিনাখন হিসাব কৰিলে হল অসমত কিমানে আবেদন দিছে বহুতে কৈছে না যে ভোটৰ আগত আমি চাম তো এটুটো এটা খোলা কিতাপ হৈ গল কোনেওটো আবেগিক কৰিব নোৱাৰে কালি 17 জন মানুহে গুজৰাটত সিটিজেনশিপ পালে এতিয়া অসমত কিমানে এপ্লাই কৰে কিমান এপ্লিকেশন ডিসপোজ হল এতিয়াটো মানুহৰ আগত আহিব তেতিয়া উত্তৰ দিব লাগিব নে নাই যে এই 20 লাখৰ সংখ্যাটো ক'ত পাইছিলে